জৈৱ বৈচিত্ৰ্য সংকটৰ মুখ্য কাৰণবোৰ কি? অপশ্যন নম্বৰ 1 জলবায়ু পৰিৱৰ্তন, 2 নতুন প্ৰজাতিৰ উদ্ভৱ, 3 নম্বৰ প্ৰাকৃতিক বন ধ্বংস, এণ্ড 4 বন্য জীৱ জন্তুৰ অবৈধ চিকাৰ। তো ইয়াত 4টা অপশ্যন দিয়া আছে আৰু সুধিছে যে জৈৱ বৈচিত্ৰ্য সংকটৰ মুখ্য কাৰণবোৰ। তো ইয়াতে চোৱা যে নতুন প্ৰজাতিৰ উদ্ভৱটো নহ'ব, ঠিক আছে। এইটো 2ৰ বাদে 1, 3 আৰু 4টো। তো ইয়াত অপশ্যনত ঘৰত আছে যে 1, 3 আৰু 4। তাৰপাছত 21 কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? তাৰপাছত ইয়াত অপশ্যন আছে যে ভূমধ্য সাগৰ, লোহিত সাগৰ, কাম্পিয়ান সাগৰ আৰু আৰৱ সাগৰ। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লোহিত সাগৰ বা ৰেড চি, ঠিক আছে। তাৰপাছত আছে যে কোনটো পৰিস্থিতিয়ে আঞ্চলিক পৰিৱেশৰ সমস্যাক অধিক ভালদৰে প্ৰতিনিধিত্ব কৰে? ইয়াত আছে যে জলবায়ুৰ পৰিৱৰ্তন, অজন স্তৰৰ ক্ষয়, ওচৰৰ কল কাৰখানাৰ বাবে হোৱা নদী প্ৰদূষণ আৰু আছে গোলকীয় উত্তাপ। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, ওচৰৰ কল কাৰখানাৰ পৰা হোৱা বাবে হোৱা নদী প্ৰদূষণ, ঠিক আছে। তাৰপাছত আছে প্ৰশান্ত মহাসাগৰৰ গভীৰতম খাত মেৰিয়ানা খাতৰ গভীৰতা কিমান? তো আমি সকলোৱে জানো যে মেৰিয়ানা খাতৰ গভীৰতা হৈছে 11,022 মিটাৰ, ঠিক আছে। 11,022 মিটাৰ। তো ইয়াতে এনেকৈও দিব পাৰে যে প্ৰশান্ত মহাসাগৰৰ গভীৰতম খাতটোৰ নাম কি, তেনেকৈ দিব পাৰে। তেতিয়া আমি মেৰিয়ানা খাত লিখিব লাগিব। তাৰপাছত নেক্সট কুৱেশ্যনত আহিলোঁ যে 2011 চনৰ লোকপিয়ল মতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান? 7, 8, 10, 11। তাৰ শুদ্ধ অপশ্যনটো হ'ব 7। ছেকেণ্ড 25 নিম্নলিখিত জনস্ৰোতসমূহৰ অসমলৈ হোৱা জনপ্ৰব্ৰজনৰ প্ৰৱাহ একাগ্ৰীক্ৰমে সজোৱা। তো ইয়াত আছে যে আহোমসকল, মংগোলীয়সকল, অষ্ট্ৰিকসকল, আৰ্যসকল। তো আমি জানো যে ফাৰ্ষ্টত আহিছিল অষ্ট্ৰিকসকল, ছেকেণ্ড আহিছিল মংগোলীয়সকল, দেন আহিছিল আৰ্যসকল আৰু লাষ্টত আহোমসকল। তো ফাৰ্ষ্ট হ'ব 3, 2, 4, 1। 3, 2, 4, 1। তো অপশ্যন নম্বৰ ঘটো হ'ব শুদ্ধ, ঠিক আছে। তাৰ 26 আছে যে জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল বড়ো, ৰাভা আৰু দিয়া আছে যে কাৰ্বি আৰু মিচিং। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মিচিং, অৰ্থাৎ মিচিং হৈছে অসমৰ লাৰ্জেষ্ট জনজাতি, ঠিক আছে। তাৰ দ্বিতীয় লাৰ্জেষ্ট জনজাতি। তাৰপাছত আছে যে অসমৰ আটাইতকৈ কম জনজাতি থকা জিলাখনৰ নাম কি? ডিমা হাছাও, নগাঁও, দৰং, বৰপেটা। তো ইয়াতে শুদ্ধ অপশ্যন হ'ব ডিমা হাছাও। তাৰপাছত আছে ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? ইয়াতে দিয়া আছে সাৰ্বভৌম, গণতান্ত্ৰিক, গণৰাজ্য আৰু সমাজবাদী। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব সমাজবাদী। তো এনেকুৱা ধৰণৰ যিবোৰ কুৱেশ্যনছ আছে পলিটিকেলত এইবোৰ ভালদৰে চাবা, কাৰণ এইবোৰ MCQত অহা বহুত সম্ভাৱনা থাকে। তাৰপাছৰ কুৱেশ্যনটো হ'ল যে তলৰ প্ৰশ্নটোত দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া হৈছে, উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। দাবী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা হিচাপে জনা যায়। ৰিজন বা কাৰণ হৈছে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো প্ৰধানকৈ কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ ওপৰত বৰ্তি আছে। ইয়াতে দিছে যে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ, এ অশুদ্ধ কিন্তু আৰ শুদ্ধ, এ আৰু আৰ দুয়োটা শুদ্ধ কিন্তু আৰ এৰ সঠিক ব্যাখ্যা নহয়, আৰু দিছে যে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ সঠিক ব্যাখ্যা। তো ইয়াৰ অপশ্যন নম্বৰ ঘ শুদ্ধ। কাৰণ ইয়াত কি দিয়া আছে যে আমি চালে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, এইটো শুদ্ধ কথা। এণ্ড ছেকেণ্ড দিছে যে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো প্ৰধানকৈ কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ ওপৰত বৰ্তি আছে। চ' এইটো দুয়োটাই শুদ্ধ, কাৰণে আমাৰ অপশ্যন নম্বৰ ঘটো শুদ্ধ। তাৰপাছত 30 নম্বৰ কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন? ইয়াতে দিছে কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, কোনো উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ, এণ্ড দিছে উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ। তাৰ শুদ্ধ অপশ্যনটো হ'ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, অৰ্থাৎ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যদি তেওঁ সভাপতি হ'ব হয় তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব, ঠিক আছে। তাৰপাছত আহিলোঁ নেক্সট কুৱেশ্যনত। তো ইয়াতে আছে যে মুখ্য কাৰ্যালয়ৰ সৈতে কিছুমান আন্তৰ্জাতিক অনুষ্ঠানৰ নাম দিয়া হৈছে, সেইবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত দিছে UNO ডুবাই, ICC নিউয়ৰ্ক, ফিফা ব্ৰুচেলছ, নেটো জুৰিক। তো ইয়াতে ICC হৈছে আমাৰ ডুবাই, UNO হৈছে নিউয়ৰ্ক, ফিফা হৈছে জুৰিক, এণ্ড নাটো হৈছে ব্ৰুচেলছ, ঠিক আছে। তো অপশ্যন নম্বৰ কটো শুদ্ধ? এটো হ'ব 2, বিটো হ'ব 1, এটো হ'ব 2, বিটো হ'ব 1, চিটো 4 এণ্ড ডিটো 3। তো এইটো শুদ্ধ আমাৰ। তাৰপাছত আছে যে আন্তৰ্জাতিক ন্যায়ালয়ৰ বিষয়ে তলত দিয়া উক্তিবোৰ বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা। এত দিছে যে আন্তৰ্জাতিক ন্যায়ালয়ৰ কাম হৈছে সদস্যসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। 2 দিছে এই আদালত দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য, এইটো শুদ্ধ দিছে। তাৰপাছত ইয়াতে কৈছে যে
তলৰ উক্ত উত্তৰটো বাছি উলিওৱা তো ইয়াতে 1 শুদ্ধ 2 অশুদ্ধ খ দিছে 1টো অশুদ্ধ 2টো শুদ্ধ 1টো আৰু 2টা শুদ্ধ তাৰ পাছত 1 আৰু 2টা অশুদ্ধ তো ইয়াত চালে আমি গম পাম যে ৰাজ্য আন্তৰ্জাতিক ন্যায়ালয়ৰ কামটো সদস্যসমূহ উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা এইটো শুদ্ধ দিছে এই আদালতৰ ৰায় বিবাদমান ৰাষ্ট্ৰ মানিবলৈ বাধ্য ইয়াত বাধ্যটোহে হ'ব বাধ্য নহয় বুলি যে দিছে এইটো নহ'ব ঠিক আছে কাৰণ তেওঁলোক বাধ্য চ' লাষ্ট ছেকেণ্ডৰটো অশুদ্ধ তো ইয়াতে অপশ্যন আছে ক 1টো শুদ্ধ এণ্ড 2টো অশুদ্ধ তাৰ পাছত আমাৰ দিছে যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰ তাৰ পাছত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 5 বছৰ ঠিক আছে তাৰ পাছত দিছে যে নিৰাপত্তা পৰিষদ ভোটে ক্ষমতা প্ৰয়োগ কৰে সেক্ৰেটাৰী জেনেৰেল অস্থায়ী সদস্য স্থায়ী সদস্য যিকোনো সদস্য তো ইয়াতে হ'ব স্থায়ী সদস্য আমাৰ যোনবোৰ স্থায়ী সদস্যবোৰ আছে তেওঁলোকেহে ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে ঠিক আছে তাৰ পাছত আছে যে ৰাষ্ট্ৰসংঘ সম্পৰ্কে তলৰ শুদ্ধ উক্তিসমূহ বাছি উলিওৱা ফাৰ্ষ্টত দিছে যে ৰাষ্ট্ৰসংঘৰ মুখ্য লক্ষ্য হৈছে বিশ্ব শান্তি আৰু সুৰক্ষা তো এইটো শুদ্ধ হৈছে তাৰ পাছত দিছে যে ইয়াক 1945 চনৰ 24 অক্টোবৰ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল এইটো শুদ্ধ ইয়াৰ সচিবালয় লণ্ডনত অৱস্থিত এইটো ভুল ইয়াৰ মুঠ সদস্যৰ সংখ্যা 193 খন দেখে এইটো শুদ্ধ তো 3 নম্বৰত যে দিছে ইয়াৰ সচিবালয় লণ্ডনত অৱস্থিত এইটো লণ্ডনত নহয় ইয়াৰ সচিবালয় US এৰ নিউয়ৰ্কত অৱস্থিত ঠিক আছে তো ইয়াতে 1 2 আৰু 4 টোহে শুদ্ধ 1 2 আৰু 4 টো ঠিক আছে তো ইয়াৰ সচিবালয় US এত অৱস্থিত তো কোৱেশ্যনত আহিলে তোমালোকে US এৰ নিউয়ৰ্কত লিখিবা ঠিক আছে তাৰ পাছত আছে যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি আমি সকলোৱে জানো ভাৰতীয় ৰিজাৰ্ভ বেংক বা RBI তাৰ পাছত দিছে যে মুদ্ৰাৰ ক্ৰম বিকাশৰ ধাৰা অনুসৰি 4টা পৰ্যায়ক্ৰমে কাগজি মুদ্ৰা ধাতু মুদ্ৰা জন্তুমান এণ্ড বিনিময় সো আমি জানো যে ফাৰ্ষ্টত আহি গ'ল বিনিময় সেকেন্ড হ'ব জন্তুমান থাৰ্ড হ'ব ধাতু মুদ্ৰা এণ্ড লাষ্টত হ'ব কাগজি মুদ্ৰা তো ইয়াতে খ নম্বৰ অপশ্যনত আছে যে বিনিময় মুদ্ৰা জন্তুমান ধাতু মুদ্ৰা এণ্ড কাগজি মুদ্ৰা ঠিক আছে তাৰ পাছত 38 নম্বৰ হৈছে যে কাগজি মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকক দিয়া হৈছে তো এইটো কেন্দ্ৰীয় বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তাৰ পাছত আছে যে তলৰ কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীৰ ভিতৰত নপৰে ফাৰ্ষ্টত দিছে বেংকসমূহৰ বেংক এইটোতো পৰে কাৰণ ৰিজাৰ্ভ বেংকে বেংকসমূহৰ বেংক হয় তাৰ পাছত দিছে যে ঋণৰ নিয়ন্ত্ৰক এইটো হয় বিদেশী মুদ্ৰাৰ ৰক্ষক এইটো শুদ্ধ তাৰ পাছত দিছে কৃষকসকলৰ প্ৰত্যক্ষভাৱে পুঁজি আবণ্টন দিয়া এইটো RBI এ নকৰে সো এইটো RBI ৰ কাৰ্য নহয় ঠিক আছে তো এইটো হ'ব তাৰ পাছত অপশ্যন ডি তাৰ পাছত আছে তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধটো বাছি উলিওৱা ফাৰ্ষ্টৰ দিছে যে চেক এখন অবিহিত মুদ্ৰা এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিবও পাৰে এইটো দুয়োটাই শুদ্ধ ঠিক আছে কাৰণ চেক কোনোবা গ্ৰহণ নকৰিলেও আমি তেওঁক জোৰ কৰিব নোৱাৰোঁ তো ইয়াৰ দুয়োটাই শুদ্ধ হ'ব অৰ্থাৎ 1 আৰু 2 দুয়োটাই শুদ্ধ তাৰ পাছত আছে যে নীতি আয়োগৰ সম্পূৰ্ণ ৰূপ কি আমি সকলোৱে জানো নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ঠিক আছে তো ইয়াৰ শুদ্ধ অপশ্যন হ'ব এইটো আৰু যোনবোৰ বেলেগ বেলেগো ফুল ফৰ্ম আছে তোমালোকে সেইবোৰো চাবা কাৰণ এইবোৰো পৰীক্ষাত আহিব পাৰে ঠিক আছে তাৰ পাছত আছে যে তলৰ কোনটো বিষয় ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য নহয় অৰ্থনীতিৰ বৃদ্ধি হাৰ হ্ৰাস কৰা নিয়োগৰ সুযোগ বৃদ্ধি আঞ্চলিক বৈষম্য দূৰ দৰিদ্ৰতা দূৰ তো ফাৰ্ষ্ট হ'ব অৰ্থনীতিৰ বৃদ্ধিৰ হ্ৰাস তেওঁক বঢ়াবহে লাগে ন হ্ৰাস কৰিবতো নালাগে সো এইটো অপশ্যন শুদ্ধ হ'ব তেওঁলোকৰ উদ্দেশ্য এইটো নহয় ঠিক আছে তাৰ পাছত 43 হ'ল যে তলত দিয়া কোনবোৰ কাৰক অৰ্থনৈতিক উন্নয়নৰ গতিবেগ বৃদ্ধি কৰিবলৈ সহায়ক ফাৰ্ষ্টত আছে অধিক বিনিয়োগ সেকেন্ড উৎপাদনক্ষম জনসংখ্যাৰ বৃদ্ধি থাৰ্ড উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ ফ'ৰ দীৰ্ঘম্যাদী দৰিদ্ৰতা তো এইটো 4টো নহ'ব ঠিক আছে 4টো ডাইৰেক্ট ভুল আছে কাৰণ দীৰ্ঘম্যাদী দৰিদ্ৰতা কোনেও বৃদ্ধি কৰিবলৈ সহায়ক নহয় বা কেতিয়াও নহয় বৃদ্ধি কৰিবলৈ সহায়ক ঠিক আছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1 2 আৰু 3 বা 1 2 আৰু 3 তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে 44 এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত দেশ এখনৰ উৎপাদিত হোৱা সেৱা আৰু সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হয় জাতীয় আয় ঠিক আছে তো ইয়াৰ জাতীয় আয়ৰ ডেফিনেশ্যনটো ইয়াত দিয়া আছে সো তোমালোকক ডেফিনেশ্যনো লিখিব পাৰে সো তোমালোকে ডেফিনেশ্যনটো পঢ়ি যাবা এক্সামৰ কাৰণে তাৰ পাছত দিয়া আছে যে তলৰ বক্তব্য A আৰু Bৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা A দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংগতি সাধন কৰাটোৱেই হ'ল গ্লোবেলাইজেশ্যন ঠিক আছে বা উদ্যোগীকৰণ তাৰ পাছত আছে যে দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণ হ'ল উদাৰীকৰণ তো এইটো দুয়োটাই শুদ্ধ সো দুয়োটাৰ ডেফিনেশ্যনে মানে শুদ্ধকৈ দিয়া হৈছে
এ শুদ্ধ বি অশুদ্ধ এ অশুদ্ধ ইয়াতে নাই অপশ্যন এ আৰু বি দুয়োটাই শুদ্ধ ঠিক আছে ইয়াৰ অপশ্যনটো গ হ'ব যে এ আৰু বি দুয়োটাই শুদ্ধ চ' মই ইয়াতে 45টা মষ্ট ইম্পৰ্টেণ্ট MCQবোৰ কৰি দিছোঁ যিটো তোমালোকৰ টেষ্টৰ এক্সামত আহিছিল চ' ইয়াৰ যদি আগৰ পাৰ্ট চোৱা নাই দেন সেইটো চাবা তাতে আধা এণ্ড ইয়াতে আধা দুটাকে মই কৰি দিছোঁ এণ্ড ইয়াৰ মই তোমালোকক লং কুৱেশ্যনো এবাৰ দেখাই দিওঁ এণ্ড যদি লং কুৱেশ্যনৰ এইবোৰৰ ওপৰতো ভিডিঅ' লাগে দেন মোক কমেণ্টত জনাব মই ইয়াৰ ওপৰতো এতিয়া দি দিম ঠিক আছে স্বদেশী আন্দোলনৰ সময়ত মহিলাৰ অংশগ্ৰহণ যথেষ্ট বৃদ্ধি পাইছিল এই ফলাফলে স্বদেশী আন্দোলনৰ স্বৰূপ কিদৰে সলনি কৰিছিল তাৰ মূল্যায়ন কৰা 47 ভাৰতীয় স্বাধীন আইন 1947 ভাৰতীয় উপমহাদেশৰ ৰাজনৈতিক পুনৰ্গঠনৰ আধাৰ স্থাপন কৰিছিল ভাৰত স্বাধীন আইন 1947ৰ যিকোনো মূল দফা আলোচনাৰে উপৰোক্ত বক্তব্যটো ব্যাখ্যা কৰা 48 অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল ঠিক আছে মানে সফল কিয় হোৱা নাছিল তাৰ কথা সুধিছে আলোচনা কৰা 49 দিছে আসাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসম সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা তাৰ পাছত দিছে যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অৱদান আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা এইটো মোষ্ট ইম্পৰ্টেণ্ট তাৰ পাছত আছে ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা আৰু অৰত আহিছে যে অসমৰ চিত্ৰকলা সম্পৰ্কে এটি টোকা লিখা তাৰ পাছত আছে অৰ্থনৈতিক ভূগোল কাক বোলে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা তাৰ পাছত আছে পৰিৱেশ বুলিলে কি বুজা পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা তাৰ পাছত নাইবা গোলকীয় উষ্ণতা কি গোলকীয় উষ্ণতা ৰোধ কৰাৰ তিনিটা উপায়ৰ পৰামৰ্শ দিয়া তাৰ পাছত আছে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট দেই তাৰ পাছত আছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা তাৰ পাছত অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা ইয়াক নিয়ন্ত্ৰণ কৰাৰ দুটা উপায় লিখা যদি তোমালোকে এইবোৰ কৰা নাই তেন্তে মোক জনাব মই সকলোৰ এনসাৰ কৰি কিনে দি দিম সম্পদ বুলিলে কি বুজা অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি অসমৰ নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামখ বহুৱা ইয়াত দিছে যে ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক ঔদ্যোগিক বিকাশ কেন্দ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাৰ পাছত আছে সাৰ্বভৌম সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ বুলিলে কি বুজা আলোচনা কৰা এণ্ড নাইবা বা অৰত দিছে যে ভাৰতীয় সংবিধানৰ প্ৰসংগত নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা চ' আজিৰ কাৰণে ইমানে এণ্ড যদি তোমালোকে এইবোৰ লং কুৱেশ্যনৰো তোমালোকক যদি এনসাৰ লাগে তেন্তে কমেণ্টত জনাবা মই এতিয়াই সেইবোৰ দি দিম হ'ব থেংক ইউ